শিৱসাগৰত পেট্ৰল পাম্পৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ গ্ৰাহকৰ তীব্ৰ ক্ষোভ শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত ইণ্ডিয়ান অইলৰ দামানী ছাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰল পাম্পত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পেট্ৰল ভৰোৱাৰ নামত গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগ ঘটনা অনুসৰি AS01BX0555 নম্বৰৰ ৰেনল্ড লডজি বাহনৰ গৰাকীয়ে পেট্ৰল পাম্পটোত ফুল টেংকি তেল ভৰাবলৈ নিৰ্দেশ দিয়ে কিন্তু বাহনখনৰ টেংকিৰ ক্ষমতা 50 লিটাৰ হোৱাৰ বিপৰীতে পাম্পটোৰ মিটাৰত 60 লিটাৰ তেল ভৰোৱা দেখুৱায় ইয়াৰ পাছতে বাহনখনৰ গৰাকীয়ে পেট্ৰল পাম্পটোৰ কৰ্মচাৰীক জবাবদিহি বিচাৰে এই ঘটনাক কেন্দ্ৰ কৰি পেট্ৰল পাম্পত ব্যাপক উত্তেজনাৰ সৃষ্টি হয় অৱশেষত শিৱসাগৰ সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বাহনখনৰ গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত পেট্ৰল পাম্পটোৰ পৰিচালক আৰু কৰ্মচাৰীক আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে ইয়াৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ এই পেট্ৰল পাম্পটোৱে বহুদিন ধৰি গ্ৰাহকক লুটপাট কৰি আহিছে ৰাইজে দীৰ্ঘদিনীয়া এই অনিয়মৰ তদন্ত কৰি পাম্পটোক অস্থায়ীভাৱে সিল কৰাৰ দাবী জনাইছে লগতে স্বত্বাধিকাৰীৰ বিৰুদ্ধেও কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় আজি আমি এই বন্ধু লিডুৰ পৰা আহিছিল আজি শিৱসাগৰত আছিলে আমি তিতাবৰলৈ কমিউনিষ্ট পাৰ্টি সন্মিলনলৈ গৈ আছিলোঁ এতিয়া আজি ফুল টেংকি কৰিবলৈ দিলে এখন ৰেনল্ড গাড়ী তেখেতলোকৰ ৰেনল্ড গাড়ীখনত 50 লিটাৰ তেল ধৰে টেংকি কেপাচিটি আৰু তেখেতলোকৰ আগৰ পৰা তেল আছে এতিয়া ফুল টেংকি কৰিবলৈ দিলে তেখেতলোকৰ নজল যিটো 2 নম্বৰ নজলটোত ওলাইছে 60 লিটাৰ তেল সোমাইছে যেতিয়া 60 লিটাৰ তেল সোমালে বুলি ক'লে তেতিয়া আমাৰ চক হৈ গৈছে কথা তেখেতলোকে তেতিয়া 50 লিটাৰ টেংকিটোত 60 লিটাৰ তেল কেনেকৈ সোমাব পাৰে আৰু আগৰ তেল আছিলে গতিকে এটা পেট্ৰল পাম্প এইখন ৰিচিপ্টখন আপোনালোকক মই দেখুৱাইছোঁ এটা পেট্ৰল পাম্পে কিমান সৰলকি কৰিব পাৰে 50 লিটাৰ তেল দেখুৱাওঁতে 60 লিটাৰ যদি তেল সোমায় এই এজন মানুহৰ গ্ৰাহকৰ পৰা কিমান তেখেতলোকে সৰলকি কৰিব পাৰে আপোনালোকে ভাবক গতিকে এই শিৱসাগৰ টাউনৰ ভিতৰৰ দামানী ছাৰ্ভিচ ষ্টেচন চাৰিআলিৰ ওচৰৰ সমীপৰ এইটো এই পেট্ৰল পাম্পৰ বিৰুদ্ধে আমি এইকাৰণে FIR দিছোঁ এতিয়া পুলিচ আহিছে FIR আমি দিছোঁ আৰু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিব আৰু অতি শীঘ্ৰে এইটো চিল কৰি 2 নম্বৰ যিটো নজল পুলিচে চিল কৰি এইটো ক্লোজ কৰিব লাগিব আৰু এই পেট্ৰল পাম্পটো বন্ধ কৰিব লাগিব আৰু এটা এনকুৱাৰী নোহোৱালৈকে এইটো কেতিয়াও খুলিবলৈ যাতে নিদিয়ে এইটো যি ধৰণৰ ঘটনা কৰিছে এজন মানুহৰ পৰা যদি 10 লিটাৰকৈ তেল তেখেতলোকে সৰলকি কৰে তেতিয়াহ'লে সাধাৰণ মানুহৰ পৰা কিমান দিনটো সৰলকি কৰি আছে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিব তেখেতলোকে এতিয়া পুংফাং বকিছে মেনেজাৰকেইটা কিবা কিবি উল্টা পুল্টা কথা কৈছে কিন্তু কথাটো হ'ল এইখন তেখেতলোকৰ স্লিপ আৰু 50 লিটাৰ তেল য'ত সোমাই তেখেতলোকে 60 লিটাৰ তেল সোমোৱা বুলি সৰলকি কৰিছে গতিকে ইয়াৰ ওপৰত আপোনালোকেও সংবাদ মাধ্যমক আমি অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ ইয়াৰ ওপৰত এটা আপোনালোকেও জোৰ দিয়ক এই বিষয়টো জনমানুসকল আহক আৰু এই বহিৰাগত ব্যৱসায়ীবোৰে আমাক কি ধৰণে লুণ্ঠন কৰিছে তাৰ ওপৰত এটা ব্যৱস্থা হ'ব লাগে এই আমি আহ্বান ৰাখিছোঁ ধন্যবাদ नहीं मैं तो मंदिर में था मंदिर में मेरे पास फोन किया तब आया तो हमारा आदमी ने तेल दिया 60 लीटर कितना गया जो गाड़ी है उसमें टैंक फुल कराया इन्होंने टैंक फुल कराएंगे तो कस्टमर बोल रहा कि मेरा गाड़ी में 10 लीटर तेल ज्यादा चला गया मतलब आप लोगों ने तेल मारा है ये बोला टंकी खाली था तो उतना जाएगा पंप चलेगा तब हम लोगों ने जबरदस्ती नहीं डाला है सर चला जाएगा वो तो टंकी कितना कैपेसिटी है कि टंकी खोल के उसको वो ड्रेन करके पूरा यदि फ्रेश आप भरेंगे तब दूध का पानी होगा तो न तो मैं चोर हूँ न कस्टमर का कोई कंप्लेन हो तो कस्टमर सर्टिफाइड हो जाएगा आप इतने आदमी आप भी सर्टिफाइड हो जाएंगे और पंप वाला कोई भी नहीं चाहेगा कि अपना डिपो का बदनामी करे या किसी कस्टमर के साथ में यो करे या सेल अपना बदनामी करना चाहे कोई भी नहीं चाहेगा सर डिपो का नाम क्या दामानी सर्विस स्टेशन मालिक का नाम सपना जैन हम लोग कैसे डाला गाड़ी का तो कैपेसिटी हमें टंकी का पता नहीं है जो भी दिया 0 मीटर करके और 0 करके उनको मार के दिखा के दिया है मीटर में क्या हुआ है मीटर में कुछ नहीं किया हुआ है मालिक का नाम क्या है मालिक का नाम पता नहीं ये लोग बोल रहे हैं 50 लीटर का टंकी है इसमें कुछ नहीं किया हुआ है नहीं किया है तो ज्यादा कैसे आ गया आ गया सर हम मीटर दिखा के 0 करके उनके सामने लॉक करके दिया है सामने चला गया था लॉक करके पहले भी শিৱসাগৰৰ পৰা ফৈডালে ৰিপৰ্ট নিউজ ডেইলি আছাম।